হাজোত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযানৰ অধীনত বিতৰণ উন্নত মানৰ ধানৰ বীজ। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু পুষ্টি অভিযানৰ অধীনত কামৰূপৰ হাজোত উন্নত মানৰ ধানৰ বীজ কৃষকসকলৰ মাজত বিতৰণ কৰা হয়। আজি হাজো কৃষি চক্ৰৰ কাৰ্যালয়ৰ প্ৰাংগণত কৃষকসকলৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰা হয়। হাজো আৰু ৰামদিয়া কৃষি চক্ৰৰ অধীনস্থ কৃষক ৰাইজৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ কৰা হয়। হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাসে কৃষকৰ মাজত উন্নত মানৰ ধানৰ বীজ বিতৰণ কাৰ্যৰ শুভাৰম্ভ কৰে। এই ধানৰ বীজ বিতৰণ কাৰ্যসূচীত হাজো আৰু ৰামদিয়া কৃষি চক্ৰৰ কৃষি বিষয়াসকলে উপস্থিত থাকে। কৃষি কাৰ্যৰ সময়তে উন্নত মানৰ ধানৰ বীজ লাভ কৰাত কৃষক ৰাইজ উৎফুল্লিত হৈ পৰে। হাজো শুৱালকুছি সমষ্টিত আজি দুটাকৈ কৃষি চক্ৰ কেন্দ্ৰত কৃষকসকলৰ মাজত ধানৰ বীজ বিতৰণ কৰা হ'ল। ৰাজহুৱাভাৱে কৰা হৈছে, কাৰণ আমাৰ কৃষি মন্ত্ৰী মহোদয়ে ইতিমধ্যে নিৰ্দেশ দিছে যে এইবাৰৰ বীজসমূহ প্ৰকৃত ভাল উন্নত বীজ দিয়া হ'ব, সময়মতে বীজ দিয়া হ'ব আৰু বীজসমূহ এটা ৰাজহুৱা বিতৰণ কৰা হ'ব। আৰু আজি আমি দুটাকৈ ৰামদিয়া আৰু হাজো কৃষি চক্ৰ কেন্দ্ৰত আমি কৃষকসকলক লগত কথা পাতি ৰাজহুৱাভাৱে বিতৰণ কৰা হ'ল। আৰু ভৱিষ্যতেও কৃষি বিষয়া আৰু কৃষকৰ মাজত এটা সুসম্পৰ্ক গঢ়ি তোলা হ'ব, আত্মীয় ভাৱ গঢ়ি তোলা হ'ব, য'ত কৃষি বিষয়াসকলে গাঁৱত গ'লে অন্ততঃ কৃষকসকলেও যাতে নিজৰ পৰিয়ালৰ ব্যক্তিৰ নিচিনা ভাবে বা নিজৰ ঘৰত মাতি নি নিজৰ সমস্যাখিনি কয়, আৰু কৃষি বিষয়াসকলেও যাতে নিজৰ দায়িত্বখিনি পালন কৰি প্ৰকৃত কৃষকক যাতে সহায় কৰাৰ মানসিকতাৰে কাম কৰে, তাৰ কাৰণে মই কৃষি বিষয়াসকলকো নিৰ্দেশ দিছোঁ। গতিকে ভৱিষ্যত দিনত কৃষিৰ জৰিয়তে আমাৰ যিহেতু ৰাজ্যখনে অৰ্থনীতিটো হ'ল কৃষিৰ ওপৰত ভিত্তি কৰা, গতিকে কৃষি ব্যৱস্থাটো উন্নত কৰাৰ কাৰণে যথেষ্টভাৱে কৰিব লগা আছে। গতিকে মই ৰাইজৰ লগত কথা পাতি কৃষি বিষয়াসকলৰ লগতো কথা পাতি এই কৃষি ব্যৱস্থাটো উন্নত কৰাৰ কাৰণে প্ৰয়াস কৰিম। কি ধানৰ বীজ বিতৰণ কৰা হৈছে? হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।